ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজি মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত যিখিনি বক্তব্য আগবঢ়াইছে এয়া একেবাৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু এয়া সঁচাকৈয়ে সকলোৰে বাবে উদ্বিগ্নতাৰ বিষয় যে স্বাধীনতাৰ আগে পিছে মুছলমানৰ যি জনসংখ্যা বৃদ্ধি হৈছে এই বৃদ্ধি সঁচাকৈয়ে অস্বাভাৱিক ৰূপত হৈছে। আচলতে অসমত কেৱল ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলেই যদি বসবাস কৰিলহেঁতেন তেতিয়াহ'লে আমি ভাবোঁ যে অন্যান্য খিলঞ্জীয়াৰ দৰে এই গৰিয়ামৰীয়া দেশী ৰূপী যিসকল মুছলমান আছে তেওঁলোকৰ সংখ্যা এনেধৰণে বৃদ্ধি নহ'লহেঁতেন। এতিয়া এই কথা আমি একেবাৰে তথ্য সহকাৰে আমি প্ৰমাণ কৰি দিব পাৰোঁ। তো আপোনালোকে চাওক যে মূলতঃ যদিওবা আমাৰ যিসকল বিজ্ঞ লোক আছে তেওঁলোকে প্ৰায়ে এটা কথা কয় যে অসমৰ যিসকল সংখ্যালঘু অধ্যুষিত যিবিলাক অঞ্চলত আমাৰ সংখ্যালঘু লোকসকল বসবাস কৰে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত জন্ম নিয়ন্ত্ৰণৰ যি অনিয়ন্ত্ৰিত যি ব্যৱস্থা আৰু লগতে বাল্য বিবাহকে ধৰি বহু বিবাহ এনেকুৱা ধৰণৰ যিবিলাক মানে কুসংস্কাৰ তাৰ কাৰণে জনসংখ্যা বৃদ্ধিৰ কথা যিটো কয় সেইটো বৰ্তমানৰ ক্ষেত্ৰত হয়তোবা আংশিকভাৱে সত্য হ'ব পাৰে, কিন্তু যদি চাবলৈ যায় অসমত জনসংখ্যাৰ মুছলমানৰ যিটো জনসংখ্যা বৃদ্ধি সেয়া কিন্তু ইতিমধ্যে অসমলৈ প্ৰব্ৰজন কৰা যিসকল মুছলমান আছে তেওঁলোকৰ সংখ্যা বৃদ্ধিৰ ফলতে হৈছে। এয়া মই আৱেগিকভাৱে কোৱা নাই, মই আপোনালোকক তথ্য সহকাৰে আমি ক'ব পাৰোঁ যে মোৰ হাতত এয়া কম্পেৰেটিভ লিষ্ট অফ আছাম চেঞ্চাছ ৰিপৰ্ট এণ্ড ডিষ্ট্ৰিক্ট চেঞ্চাছ হেণ্ডবুকৰ কপি এটা আছে। আপোনালোকে চাওক যে 1891 পৰা 91 ভিতৰত এই 10 বছৰত যিবিলাক বাংলাদেশৰ জিলা যিবিলাক নেকি অসমৰ সীমান্তৱৰ্তী জিলাৰ লগত একে সংযোগী আছিলে, উদাহৰণস্বৰূপে ময়মনসিং, ৰংপুৰ, বগ্ৰা, পাবনা এই জিলা আৰু সীমান্তৱৰ্তী জিলাবিলাক আমি লৈছোঁ ধৰক গোৱালপাৰা, দৰং, নগাঁও ইত্যাদি। গতিকে এই জিলাবিলাকত সেই বছৰসমূহত যিটো জনসংখ্যা বৃদ্ধিৰ যিটো হাৰ সেইবিলাক যদি আমি কম্পেয়াৰ কৰি চাবলৈ যাওঁ আপোনালোকে চাওক যে 1819 পৰা 1901লৈকে ময়মনসিঙত তাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিলে 12.8%, হয়ৰাজ গোৱালপাৰাত আছিলে সেই সময়ত মাত্ৰ 2.0, অনলি 2.0। আকৌ 1901 পৰা 1921 12%, পৰা ময়মনসিঙত কমি গ'ল 6%লৈকে, 6.9%লৈকে। এতিয়া চাওক জনসংখ্যাটো সদায় কম হ'লেতো বৃদ্ধি হ'ব, কমিব কেতিয়া? যেতিয়া সেইখন জিলাৰ পৰা বা সেইটো অঞ্চলৰ পৰা যেতিয়া লোকসকল ওচৰৰ জিলাবিলাকলৈ যেতিয়া প্ৰব্ৰজন কৰে তেতিয়া স্বাভাৱিকতে প্ৰব্ৰজন কৰা জিলাখনৰ সংখ্যাটো বাঢ়িব, পাৰ্চেণ্টেজটো বাঢ়িব, জনসংখ্যা পাৰ্চেণ্টেজটো বাঢ়িব আৰু যিখন জিলাৰ পৰা যিটো অঞ্চলৰ পৰা প্ৰব্ৰজন কৰিছে তাৰে পাৰ্চেণ্টেজটো কমিব। গতিকে দেখ প্ৰমাণ হৈ আছে যে ময়মনসিং জিলাত 12.8 পৰা 6.9 হ'ল, ছেইম তেনেকুৱা ধৰণে বগ্ৰা জিলাত 11.8 পৰা গৈ পেলাই 6.6 হ'ল, আনহাতে গোৱালপাৰাত 2%, 2.0 পৰা হৈ গ'ল 26.1, কামৰূপত 7.1 পৰা 14.2 হ'ল। এব্ৰাপ্টলি যিটো পাৰ্চেণ্টেজ বৃদ্ধি হৈছে 9.7 পৰা হ'ল 27.0, 30.0 পৰা হ'ল 31.9। আচৰিত ধৰণে 1921 পৰা 1931লৈকে 1931 পাবনাত পাৰ্চেণ্টেজ কমি গৈ মাত্ৰ 3.7% হ'ল। এডজাচেণ্ট জিলা নগাঁৱত হ'ল কিমান 91.3%। গতিকে 91.3% জনসংখ্যা বৃদ্ধি নগাঁৱত ডিউৰিং 1931। গতিকে এই যিটো জনসংখ্যা বৃদ্ধি ডেফিনেটলি এই জনসংখ্যা বৃদ্ধিটো কোনো জন্ম নিয়ন্ত্ৰণৰ ফলত বৃদ্ধি হোৱা নাই, প্ৰব্ৰজনৰ ফলত বৃদ্ধি হৈছে। আৰু এই যিসকল লোকে ইয়াত প্ৰব্ৰজন কৰিছিলে তেওঁলোকৰ যি অনিয়ন্ত্ৰিত জন্ম বৃদ্ধিৰ হাৰ, যি তেওঁলোকৰ কুসংস্কাৰ বাল্য বিবাহৰ পৰা আৰম্ভ কৰি বহু বিবাহলৈকে যিমানবিলাক কুসংস্কাৰ আছে তেওঁলোকৰ এই যি কুসংস্কাৰ তাৰ ফলস্বৰূপে আপুনি যদি চাবলৈ যায় তাৰে পিছৰ পৰা ক্ৰমাগতভাৱে এই পাৰ্চেণ্টেজটো বাঢ়ি আহিছে। আৰু আমি দেখিছোঁ যে কেৱল 1931ত যিটো পাৰ্চেণ্টেজ বাঢ়িছে মানে ছাৰ ছাদুল্লাৰ সময়ত যেনেকুৱা ধৰণে ইয়াত গ্ৰ' মোৰ ফুডৰ আঁচনিৰ অধীনত যেনেকুৱা ধৰণে ইয়াত মানে গৈ পেলাই নগাঁৱত গৈ 91%লৈ বৃদ্ধি পালে, দৰঙত 22% বৃদ্ধি পালে, কামৰূপত 27.9% বৃদ্ধি পালে, গোৱালপাৰাত 15% বৃদ্ধি পালে, হয়ৰাজ বাংলাদেশৰ এডজাচেণ্ট জিলাবিলাকত তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণৰ যিটো
মানে জনসংখ্যাৰ যিটো হাৰ সেইটো সেইবিলাক জিলাত কিন্তু কমি আহিলে গতিকে য'ত বাঢ়িব লাগে তাত কমি আহিছে আৰু ভাইৰাছ আমাৰ ইয়াত এব্ৰাবলি বৃদ্ধি পাইছে গতিকে এই যিটো বৃদ্ধিৰ হাৰ 1931লৈকে আমি আছাম চেঞ্চাছ ৰিপৰ্টছ মতে আমি পাইছোঁ তাৰে পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে চাবলৈ যায় 1951ৰ পিছতো কিন্তু প্ৰব্ৰজন হৈছে 1971ত যেতিয়া বাংলাদেশৰ যেতিয়া স্বাধীনতাৰ যুদ্ধ যেতিয়া হ'ল তেতিয়া ব্যাপক হাৰত ইয়াত প্ৰব্ৰজন ঘটিছে গতিকে 1931ৰ পৰা যি ব্যাপক হাৰত ইয়াত প্ৰব্ৰজন ঘটিছিলে তাৰে পৰা কণ্টিনিউৱাছলি এই প্ৰব্ৰজন বাঢ়ি আহিছে আৰু এই প্ৰব্ৰজন বাঢ়ি হোৱা ফলস্বৰূপে সেই প্ৰব্ৰজিত লোকৰ যি বৃহৎ সংখ্যা সেই বৃহৎ সংখ্যক প্ৰব্ৰজিত লোকৰ যি অনিয়ন্ত্ৰিত জন্ম বৃদ্ধিৰ যি হাৰ আৰু লগতে তেওঁলোকৰ যিবিলাক কুসংস্কাৰ আপোনাৰ বহু বিবাহৰ পৰা আৰম্ভ কৰি বাল্য বিবাহৰ পৰা আৰম্ভ কৰি এই যিবিলাক তেওঁলোকৰ কুসংস্কাৰ তাৰ ফলত ব্যাপকভাৱে সেই অঞ্চলসমূহত বৃদ্ধি পাইছে আৰু এজে হ'ল আপোনালোকে যদি চাবলৈ যায় যে খিলঞ্জীয়া মুছলমানৰ যদিওবা জন্ম সংখ্যা বৃদ্ধিৰ হাৰ যদিওবা কম ক'ৰবাততো আমি দেখিছোঁৱেই যে আমাৰ অন্যান্য খিলঞ্জীয়া হিন্দু ভাইসকলৰ দৰে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ পৰিয়ালত ক'ৰবাত 2টা বা 3টাহে থাকে বৰ্তমান আজিৰ প্ৰেক্ষাপটত কৈছোঁ মই কিন্তু কথাটো হৈছে কি যে আমাৰ যদিওবা জন্ম নিয়ন্ত্ৰণ আমাৰ ব্যাপক জন্ম বৃদ্ধিৰ হাৰ আমাৰ খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত একেবাৰে কম তথাপিও যিহেতু একে ইছলাম ধৰ্মী সেই লোকসকলৰ জনসংখ্যা যিহেতু ব্যাপকভাৱে বৃদ্ধি পাইছে এই যে হ'ল মুছলমানৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো কিন্তু বৃদ্ধি পাইছে গতিকে মই ভাবোঁ যিসকলে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যিসকলে আজি সমালোচনা কৰিছে তেওঁলোকে সমালোচনা কৰাৰ সলনি এইখন দেশ যদি তেওঁলোকৰ নিজৰ দেশ হয় ভাৰত মাতাৰ কথা যদি তেওঁলোকে ভাবে অসম মাতৃৰ কথা যদি তেওঁলোকে ভাবে তেতিয়াহ'লে তেওঁলোকে সেই অঞ্চলসমূহত গৈ যিবিলাক কাৰণত আজি জনসংখ্যা বৃদ্ধি পাইছে ব্যাপক হাৰত বৃদ্ধি পাইছে গতিকে সেই জনসংখ্যা বৃদ্ধি পোৱা অঞ্চলবিলাকত তেওঁলোকে